প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত ধুনীয়া এটা ৰেচিপি বনাই দেখুৱাম। তাৰ আগতে এয়া মই প্লেটত ধুনীয়াকৈ সজাই থৈছো। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? আপোনালোকে চাই বাৰু গম পাইছেনে এই ৰেচিপিটো মই কিহেৰে বনাইছো আৰু দেখিবলৈ কেনেকুৱা লাগিছে? সঁচাই বহুত ধুনীয়া লাগিছে নহয়নে? এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দুইটা সাইড আৰু একেবাৰে স্পঞ্জি, একেবাৰে জালিদাৰ, বাহিৰৰ পৰা বাহিৰ একদম কৰকৰি আৰু ভিতৰখন একেবাৰে কোমল। আৰু এই পিচ কেইটা দেখিবলৈ যিমান ধুনীয়া লাগিছে আৰু খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া এই ৰেচিপিটো মইনো কেনেদৰে বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম আৰু তেতিয়া আপোনালোকে গম পাব মই কিহেৰে বনাইছো, কেনেদৰে বনাইছো। তেতিয়াহ'লে আহক মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এয়া মাহ প্ৰসাদ লৈছোঁ এবাটি। এয়া মাহ প্ৰসাদ পূজাৰ মাহ প্ৰসাদ হয়, থাকি গ'ল। আৰু এই দেখিছেনে গজালিও ওলালে প্ৰসাদৰ পৰা, বুটৰ পৰা। আৰু এই মাহ প্ৰসাদখিনি খোৱাখিনি খোৱা হ'ল, এয়া থাকি গ'ল। মই ভাবিলোঁ কি কৰা যায় বাকী থকাখিনিৰে, কেঁচাকেও বহুত বেছিকৈ খাব নোৱাৰি আৰু ভাবিলোঁ এটা ৰেচিপিকে বনাই দিওঁ। আৰু এই ৰেচিপিটো মই বনালোঁ, খাবলৈ বহুতে সোৱাদ লগা হয়। আগতেও মই এনেদৰে বনাইছোঁ বাৰু, আৰু এইবাৰ ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এতিয়া আপোনালোকে চাই থাককচোন মই কেনেদৰে বনাওঁ। এটা মিক্সি জাৰ লৈছোঁ। মিক্সি জাৰত মই এই মাহ প্ৰসাদখিনি দি দিছোঁ আৰু ইয়াতে মই দিম অকণমান নিমখ, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু লগতে মই দিম জিৰা আধা চামুচ জিৰা দিছোঁ আৰু অকণমান নেমু চেপি দিম। আৰু ইয়াত মই নহৰু আৰু পিঁয়াজ ব্যৱহাৰ নকৰোঁ, কেলে পূজাৰ হয়, পূজাৰ বস্তুত মই নহৰু পিঁয়াজ ব্যৱহাৰ কৰা নাই। আৰু আপোনালোকে যদি ব্যৱহাৰ কৰে কৰিব পাৰে। নহৰু পিঁয়াজ দিলে, নহৰু আদাটো দিয়াই আছে বাৰু, নহৰু অকণমান দিলে খাবলৈ বেছি সোৱাদ লগা হ'ব। আৰু যিসকলে নিদিওঁ বুলি ভাবে তেওঁলোকে দিব নালাগে। আৰু মোৰ দৰে এয়া মই নেমু অকণমান চেপি দিলোঁ আৰু অকণমান পানী দি দিওঁ, বেছি পানী নিদিওঁ, অকণমান পানী দিছোঁ। আৰু এতিয়া এইখিনি খুব ভালদৰে মই পিচি ল'ম। প্ৰসাদখিনি মই ধুনীয়াকৈ এয়া মিক্সিত পিচি ল'লোঁ। এতিয়া মই এটা ডাঙৰ বাতি ল'ম আৰু ইয়াতে এইখিনি উলিয়াই লৈছোঁ। মিক্সি জাৰৰ পৰা মই পেষ্টখিনি ইয়াতে উলিয়াই ল'লোঁ। এয়া দেখিছেনে একদম ভালদৰে মিহি কৰি পিচি ল'লোঁ। ইয়াতে এতিয়া মই দিম চাউলৰ গুড়ি, এয়া এচামুচ আৰু এচামুচ, 2 চামুচ চাউলৰ গুড়ি দি দিছোঁ। চাউলৰ গুড়ি দিলে খাবলৈ বহুত ভাল হয়। ইয়াত বেচনো মিলাব পাৰে, চাউলৰ গুড়িৰ সলনি মই চাউলৰ গুড়িয়ে মিলাই দিছোঁ আৰু খুব ভালদৰে মিলাই দিম আমি এইখিনি। এয়া দেখিছেনে অকণমান ডাঠো হৈ গ'ল, কাৰণ পিছোতে অকণমান পানী দিছিলোঁ, পনীয়া যেন লাগিল মোৰ, সেইকাৰণে অকণমান দিব লগা হ'ল। এয়া দেখিছেনে, আৰু অকণমান মই দিহে দিওঁ। কেই চামুচ লাগে সেইটো পিছাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনালোকে চাই ল'ব কিমান ডাঠ হয় কিমান পাতল হয়। মই আৰু এচামুচ লাগিব যেন লাগিলে, সেইকাৰণে মই এয়া আৰু এচামুচ দি দিলোঁ। এতিয়া ইয়াতে মই অকণমান জলকীয়া দিয়া নাছিলোঁ, এয়া জলকীয়া দিছোঁ, কেঁচা জলকীয়া আৰু ধনিয়া দি দিওঁ, ধনিয়া দিলোঁ। আৰু লগতে মই অকণমান এয়া জলকীয়াৰ গুড়ি দিছোঁ। জলকীয়া অকণমান জ্বলা হ'লে বেছি খাবলৈ ভাল লাগে, তথাপিতো আমি কমেই জ্বলা খাওঁ বাৰু। আৰু অকণমান হালধিৰ গুড়ি দিছোঁ। আৰু এতিয়া এইখিনি মই আকৌ ভালদৰে ধুনীয়াকৈ মিলাই দিম। এনেদৰে বনালে খাবলৈ বহুত ভাল লাগে, মানে চাহৰ লগতে হওক বা ৰাতিপুৱাও আপুনি ইয়াৰে 2 পিচ যদি খাই দিয়ে একদম পেট ভৰি যাব। এয়া পিঁয়াজ মিলাব পাৰে যিসকলে পিঁয়াজ খায়, আমিও খাওঁ। পূজাৰ প্ৰসাদ বুলি মই দিয়া নাই আৰু পিঁয়াজ নহৰু নিদিয়াকেই বনাওঁচোন আজি, খুব ভাল লাগে, নিদিলেও খাবলৈ খুব ভাল লাগে। আৰু নিমখটো আপোনালোকে চাই ল'ব, কাৰণ ইয়াত যদি নিমখ অকণমান কম হয় নহয় খাবলৈ বেয়া লাগিব। এইটো একদম জৰুৰী কথা দেই। এবাৰ মই বনালোঁ, মোৰ নিমখ কম হ'ল, ইমান বেয়া লাগিছে খাবলৈ। সেইকাৰণে নিমখটো চাই ল'ব, বেছিও হ'ব নালাগে, কিন্তু কেতিয়াবা কম হৈ যায় ন অকণমান, পিছত লগাই ল'লেও বেয়া হয় আৰু খাবলৈ। এতিয়া এই অৱস্থাতে যদি আমি নিমখটো চেক কৰি অকণমান দি দিওঁ তেতিয়া ভাল হ'ব। আৰু খুব ভালকৈ একদম মিলাই ল'ব। এয়া মই ভালধৰণে মিলাই দিলোঁ। আৰু এয়া এখন কাঁহী লৈছোঁ, কাঁহীখনত তেল অকণমান লগাই চাৰিওপিনে মিলাই দিম।
এইটো কাম প্ৰথমতে কৰি ল'ব লাগে। ধুনীয়াকৈ হৈ গ'ল। এইখন এতিয়া মই কিনাৰত থৈ দিম। ইয়াতে মই আৰু এটা বস্তু মিলাম, সেইটো হৈছে ইনো। ইনো যদি নাথাকে আপোনালোকৰ তেতিয়াহ'লে বেকিং পাউডাৰ এচামুচ আৰু বেকিং সোডা অকণমান মিলাব পাৰিব। এয়া মই এচামুচ দি দিম। চাহ খোৱা চামুচেৰে এচামুচ এয়া মই বেকিং পাউডাৰ ইনো দি দিছোঁ। আৰু ইনোৰ বটলত নাথাকিলেও পেকেটত পাই 10 টকীয়া নে 5 টকা লয় এটা পেকেটত, সেইটো 1 পেকেট দিলেও হৈ যাব। সেইটোতো এচামুচেই থাকে বাৰু। এয়া দেখিছেনে, বেকিং পাউডাৰো দিলেও হ'ব। অকণমান বেকিং সোডা দি পেলানি এনেদৰে বনাই ল'ব পাৰিব। আৰু এয়া এবাৰ ধুনীয়াকৈ মই মিলাই দিছোঁ। বেকিং সোডা দিলে বা ইনো দিলে বস্তুটো ধুনীয়াকৈ আমাৰ ফুলি যায়। এয়া দেখিছেনে, আগতকৈ একদম ফুলি গৈছে। এতিয়া আমি বেছি দেৰি নকৰোঁ, এতিয়া আমি কাঁহীখনত দি দিম। কাঁহী বা কেক টিন বা যি ধৰণৰ বস্তু থাকে আপোনালোকৰ ওচৰত ল'ব পাৰে। মই সৰু কাঁহী এখনকে লৈছোঁ আৰু এয়া ধুনীয়াকৈ এনেকৈ মিলাই দিম। অকণ বেছিয়ে হৈ গ'ল। এয়া ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া অকণমান এনেকৈ টেপ কৰি দিছোঁ আৰু ওপৰতে অকণমান জলকীয়া পাউডাৰ দিনোচোন, দেখিবলৈও ধুনীয়া লাগিব আৰু খাবলৈও অকণ ভাল লাগিব, জ্বলা জ্বলা নহয় জানো। সেইকাৰণে অকণমান জলকীয়া পাউডাৰ এনেকৈ মই দি দিছোঁ। নিদিলেও হয়, তথাপিতো এতিয়া এয়া হৈ গ'ল। এতিয়া ভাপত দিব লাগিব এইখিনি। কেৰাহীখন প্ৰথমৰে পৰা গৰম কৰি থৈছিলোঁ পানী দি। এয়া দেখিছেনে, ধুনীয়াকৈ উতলি আছে। আৰু মই এতিয়া অকণমান গেছৰ ফ্লেমটো কম কৰি দিছোঁ, কাৰণ কাঁহীখন দিব লাগিব, নহ'লে হাতখন পুৰি যাব নহয়। আৰু ধুনীয়াকৈ মই এইখন বহুৱাই দিছোঁ। এয়া চাওক, একদম কেৰাহী গৰম, খুব সাৱধানতাৰে কৰিব লাগিব, নহ'লে পুৰি যাব হাতখন। দিলোঁ। এতিয়া মই ঢাকোনখন লগাই দিম আৰু 10 মিনিটমান লাগিব। 8 মিনিট বা 10 মিনিটতে আমাৰ ধুনীয়াকৈ হৈ যাব। এয়া ঢাকোন লগাই দিলোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম ফুলতে ৰাখিছোঁ। 10 মিনিটৰ পিছত মই আকৌ আপোনালোকৰ আগত দেখুৱাম। 10 মিনিট হ'বৰে হ'ল। মই মাজতে এবাৰ দাঙি চাইছিলোঁ। এয়া চাওকচোন, ধুনীয়াকৈ হৈ গৈছে। মই গেছটো অফ কৰি দিলোঁ আৰু চাকু এখন ভৰাই চাওঁ। এয়া মই ধুনীয়াকৈ ক্লিন হৈ আহিছে, ক'তো লগা নাই আৰু এয়া সিজি গ'ল। আৰু গেছটো অফ কৰি দিলোঁৱেই। এতিয়া বহুত গৰম হৈ আছে, কাঁহীখন মই উঠাব নোৱাৰোঁ। সেইকাৰণে অকণমান দেৰি পিছত কাঁহীখন উঠাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। এইয়া দেখিছেনে, আমাৰ প্লেটখন ঠাণ্ডা হৈ গ'ল, হাতেৰে চুব পৰা হ'ল, একদম ধুনীয়াকৈ হৈ গৈছে, হাতত লগা নাই। আৰু এতিয়া আমি কিনাৰকেইটা অকণমান চাকুখনেৰে এৰুৱাই দিছোঁ, তেতিয়া উলিয়াবলৈ ভাল হ'ব। ওলাবই বাৰু, তথাপিতো এয়া। আৰু এতিয়া আমি এখন প্লেটত এনেদৰে উলটিয়াই দিম। এইয়া চাওকচোন, কিমান ধুনীয়াকৈ ওলাই গৈছে। এইয়া একেবাৰে স্পঞ্জি, এইয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ছাইডটো চেঞ্জ কৰি দিছোঁ। চাওক কিমান ধুনীয়া লাগিছে নহয়নে। এতিয়া আমি পিচ পিচকৈ যেনেকুৱা আকাৰতে নহওক কাটি ল'ব লাগিব। যিকোনো শ্বেপত কাটিব পাৰে। মই এইদৰে এপিচ কাটি দেখুৱাইছোঁ আপোনালোকৰ আগত। ইমান ধুনীয়াকৈ কাট খাই গৈছে, চাওকচোন। এইয়া দেখিছেনে, কিমান ধুনীয়া হৈছে, একদম স্পঞ্জি। এয়া জালি জালি একেবাৰে কোমল। এইয়া দেখিছে, খাবলৈ বহুত সোৱাদ লগা হয়। এয়া মই আপোনালোকক দেখুৱাইছোঁ। মই এইদৰে কাটি ল'ম সৰু সৰু পিচ কৰি। স্কোৱাৰ শ্বেপতো কাটিব পাৰি, যিকোনো শ্বেপতে কাটিব পাৰি। মই এনেদৰে কাটি লৈছোঁ সৰু সৰু পিচ কৰি। এয়া দেখিছেনে। এতিয়া এই পিচবোৰ আমি এনেদৰে খাব পাৰোঁ দেই। এনেদৰে খালেও বহুত সোৱাদ লগা হয়। কিন্তু অকণমান যদি আমি অকণমান এচামুচমান তেল দি যদি ভাজি লওঁ, তেতিয়া খাবলৈ আৰু ভাল লাগিব। মই এতিয়া এইখিনি সৰু সৰু পিচ কৰি অকণমান তেলত টাৱাখনতে ভাজি ল'ম। আপোনালোকক দেখুৱাই আছোঁ বাৰু। এচামুচমান তেল দি মিলাই দিছোঁ অকণমান, দেখিছেনে, চাৰিওপিনে। বেছি তেল দিয়া নাই, একেবাৰে অকণমান দিছোঁ, এচামুচে হ'ব। এতিয়া মই এয়া পিচবোৰ এনেকৈ অকণমান ভাজি যাম।
ভাজি দিলে খাবলৈ খুব ভাল লাগে নাভাজিলেও হয় নভজাকেও খাব পাৰি তথাপিতো এনেদৰে 1 মিনিটমান থাকিবলৈ দিম তাৰপিছত মই লুটিয়াই দিম পিচকেটা এয়া আমাৰ এটা সাইড হৈ গৈছে আৰু মই সাইডটো উল্টিয়াই দিওঁ হাতেৰে কৰিব পাৰি ভাজি দিলে খাবলৈ বহুত টেস্টি হয় এইটো সাইড দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয় নে আৰু ইটো সাইডো তেনেকুৱাই হ'ব এয়া মই অকণমান দেখুৱাই দিছো এইটো চাওকচোন এইটো সাইড ধুনীয়াকৈ আমাৰ হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলো আৰু এতিয়া এয়া ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ সাৰ্ভ কৰি দেখুৱাম মই ধুনীয়াকৈ প্লেটত উলিয়াই দিলো আৰু দুইটা সাইড মই ভাজি দিলো দেখিবলৈ এইটো ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল হৈছে চাওকচোন মই দুইটা সাইড দেখুৱাই দিছো এয়া একেবাৰে জালি থকা একেবাৰে নৰম একদম স্পঞ্জি দেখিছেনে আৰু বাহিৰৰ পৰা একদম মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল এয়া আৰু লগত লৈছো মই এয়া পদিনাৰ চাটনি বনাই লৈছো খাবলৈ এয়া খাবলৈ বহুতে সোৱাদ লগা আৰু খাই আপোনালোকে গমেই নাপাব এয়া যে মা প্ৰসাদৰ পৰা বনাইছো আৰু ৰৈ যোৱা মা প্ৰসাদৰ পৰা বনাইছো আৰু সকলোৰে ঘৰত কেতিয়াবা তেনেকে মা প্ৰসাদ ৰৈ যায় নহয়নে বাৰু বা নিজৰ ঘৰতো পূজা আদি পাতিলে কেতিয়াবা থাকি যায় আৰু ইমান খাবলৈও মন নাযায় তেতিয়া আৰু আপোনালোকেও এনেদৰে বনাই খাব পাৰিব এয়া চক এনেদৰে মই এটুকুৰা আপোনালোকৰ আগত এতিয়া ভাঙি দেখুৱাও এয়া দেখিছেনে একদম ভিতৰখন কিমান সফট এই টিফিনতো দিব পাৰিব বহুত হেলথি হয় কাৰণ বুট মগু আমাৰ হেলথৰ কাৰণে বহুতে ভাল লগত টমেটো সস দিয়ক পদিনা চাটনি দিয়ক বা দৈ লগত দিয়ক জিহৰ লগতে খায় আপোনালোকে চাহৰ লগতো খাব পাৰিব এয়া মই আপোনালোকৰ আগত এয়া বনাই দেখুৱালো মই এনেদৰে ৰৈ যোৱা মা প্ৰসাদ বনাই খাওঁ আৰু বহুতে ভাল লাগে ভাতৰ লগতো পকৰীৰ দৰে খাবলৈ ভাল হয় আৰু আপোনালোকৰ যদি কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই কমেন্টছ কৰি জনাবচোন আৰু যদি ভাল লাগিছে তেতিয়া আপোনালোকে এনেদৰে বনাব পাৰিব নহয়নে বাৰু যদি বনোৱা নাই বনাইছে যদি এইটো জানেই আৰু খোৱাটোৰ কথা ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ চাইছে বা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ